নমস্কাৰ, মই নাইশান। আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে যিহেতু সকলোৱে জানে যে মই ভাৰতৰ বহুত জেগা ট্ৰেভেল কৰোঁ, হিডেন জেমছ, লাক্সাৰী ডেষ্টিনেশ্যনছ এণ্ড বিউটিফুল ষ্টেজ। বাট আজি মই ক'ব ওলাইছোঁ মোৰ অসমৰ কথা, বিকজ আই ফিল আই ডিন শ্ব' ইউ ইনাফ অফ মাই হোম। মোৰ অসম, মোৰ গৌৰৱ। এইখন এখন এনেকুৱা চহৰ যোনখন আগতে গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হৈছিল, কিন্তু এতিয়া নিজৰ বাবে এটা ডেষ্টিনেশ্যন হৈ পৰিছে। আগতে মহাবাহুৰ বুকুত অকল চুলুঙা নাও দেখা পোৱা গৈছিল, কিন্তু এতিয়া লাক্সাৰী ক্ৰুজেৰে পৰিপূৰ্ণ। আমাৰ সংস্কৃতি, উমানন্দ আৰু মাজুলীক জীয়াই ৰখা এই ৰাস্তাটো আৰু শক্তিশালী হৈ পৰিছে। এই গ্ৰ'থটো নেচাৰেল নহয়, ইটছ প্লেণ্ড এণ্ড ষ্ট্ৰাকচাৰ্ড। বৰ্তমান অসম চৰকাৰৰ নেতৃত্বত মুকলি কৰা অসম পৰ্যটন নীতি 2022 আৰম্ভ কৰাৰ এই সিদ্ধান্তটোৱেই চাগে অসম পৰ্যটন খণ্ডৰ বিকাশৰ এক ব্যাপক ৰূপৰেখা আছিল। ক'ব গ'লে আজি অসমে ইতিহাস লিখি আছে। কাজিৰঙাৰ 4.43 লাখতকৈ বেছি মানুহৰ লগতে ফৰেইন টুৰিষ্টৰ সমাগম বাঢ়িছে। মানস, পবিতৰা, নামেৰি এই ইক'চিষ্টেম এতিয়া গ্ল'বেল মেপত। আমাৰ অসম এতিয়া ৰাতিও হাৰে থাকে উইথ দ্য ইন'ভেটিভ কনচাৰ্ট টুৰিজিম পলিচি অফ 2025। টুৰিজিম এতিয়া মাত্ৰ ছিজনেল নহয়, ইটছ বিকামিং আ ষ্ট্ৰং ইকনমিক ফ'ৰ্চ। শেষত এইটোৱে ক'ব বিচাৰোঁ যে ভাৰতে অসমক যেনেকৈ নাচাওক কিয়, আমি যেতিয়া অসমলৈ চাওঁ আমি নিজকে বিচাৰি পাওঁ। আশা কৰোঁ অসমে যেন কেতিয়াও নিজৰ অস্তিত্ব পাহৰি নাযায়। জয় জুবিন দা, জয় আই অসম।